নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা দিবলৈ ওলাইছোঁ। আজি মই ক'বলৈ বিচাৰিছোঁ শকুনি নামৰ এটা কেৰেক্টাৰ আছিলে। যিসকল মানুহে মহাভাৰত চাইছিলে বা মহাভাৰতৰ বিষয়ে অলপ জানে তেওঁলোকে বুজি পাব যে শকুনিৰ বাপেক, তাৰ মানে বাপেকৰ মানে শকুনিৰ 100জন ভায়েক আছিলে। আৰু শকুনিৰ লগত কি হৈছিলে সেইটো মানে বহুতে নাজানে। বহুতে মানে শকুনিক মানে এটা ভিলেইন কেৰেক্টাৰত ৰাখিব বিচাৰে, কিন্তু মোৰ দৃষ্টিত শকুনি ভিলেইন নহয়। কিয় নহয় মই কৈ আছোঁ। এবাৰ কি হ'ল, শকুনিৰ বাপেকক আৰু শকুনিৰ ভায়েকবোৰক চবক মানে ভাত খাবলৈ মাতিলে। কোনে মাতিলে? দুৰ্যোধন নামৰ এজনে। দুৰ্যোধন কোন হয়? শকুনিৰ মানে ৰিলেটিভ হয়, সম্পৰ্কীয় হয়। মাতিলে ভাত খাবলৈ। যেতিয়া ভাত খাবলৈ গ'ল তেতিয়া ভাতটো খাবলৈ দিছে। ভাতটো খাবলৈ দি সিহঁতক মানে শকুনিৰ বাপেক আৰু শকুনিৰ 100জন ভায়েক আৰু শকুনি চবক মানে বাহিৰৰ পৰা দৰজাটো বন্ধ কৰি দিছে। দৰজাটো বন্ধ কৰি লক কৰি দিছে। তো এতিয়া কি হ'ল, ভাতটো খাব বহিছে কিন্তু বাহিৰৰ পৰা দৰজা বন্ধ, মানে ভাত খাই সিহঁতে ওলাব নোৱাৰে। আৰু ঘৰটো আছিলে মাটিৰ তলত, তাত মানে চিঞৰ বাখৰ কৰিলেও কোনো শুনা নাপায়। তো এইটো প্লেনিং আছিলে, দুৰ্যোধনৰ মানে প্লেনিং আছিলে, ইহঁতক মাৰা প্লেনিং, শকুনি আৰু তাৰ ভায়েকবোৰক আৰু বাপেকক। তো প্লেনিং মতে কাম হ'ল। তো সেই ৰুমটোৰ ভিতৰত সোমাই আছে, 1 মাহ সময় সোমাই আছে, 30 দিন যেতিয়া সোমাই আছে তেতিয়া মৰি আছে, এজন এজনকৈ মৰি আছে। কাৰণ 30 দিন যেতিয়া এটা ৰুমৰ ভিতৰত সোমাই থাকিব, খাবলৈ একো নাপাব, মৰিবই। তেতিয়া কি কৰিলে, বাপেকে মানে ক'লে যে এই যে ভাতবোৰ দিছে চবকে এক কাঁহী ভাত দিছিলে, ভায়েকবোৰক চবকে দিছিলে। তো বাপেকে কৈছে কোনো ভাত খাব নালাগে, চবটো মৰিমে। তো আমাৰ মাজৰ পৰা এজন বাচিব লাগে, যে কোনে বাচিবি। তেতিয়া চবে বাপেকৰ পিনে চাইছে মানে, আৰু বাচিলে নহ'ব, বাচিলে মানে প্ৰতিশোধটো ল'ব লাগিব। প্ৰতিশোধটো কি, যে দুৰ্যোধন যে আছে, দুৰ্যোধনক মানে এইটো তাক মানে মাৰিব লাগিব। এইটো হ'ল মানে বাপেকৰ ইচ্ছা। তো সেইমতে বাপেকে শকুনিক ক'লে যে চবৰ ভাতটো তই খাবি, তই জীয়াই থাকিবি, আৰু তই মানে প্ৰতিশোধটো ল'বি। তেতিয়া আৰু বাপেকৰ কথাটো শকুনিয়ে শুনিলে। বাকীবোৰ মানে ভাত তাত নাখাই কিনে মৰি গ'ল। শকুনিয়ে চবৰ এক কাঁহী ভাত আছিলে যে সেইবোৰ খাই জীৱিত থাকিলে। 1 মাহ পিছত যেতিয়া দুৰ্যোধনে দৰজাটো খুলি দেখিলে শকুনি জীয়াই আছে, তেতিয়া শকুনিৰ লগত সি মানে বন্ধুত্ব হ'ল। শকুনি হ'ল মানে ইয়াৰ হয় মোমায়েক, মানে মামা ভাগিন সম্পৰ্ক। দুৰ্যোধনটো ভাগিন হয়, শকুনিটো মামা হয়। যেতিয়া শকুনি ওলাই আহিলে জীৱিত হয়, তেতিয়া মামা ভাগিন সম্পৰ্ক ভাল হৈ গ'ল। কিন্তু ইয়াত মানে এটা স্কিন এটা থাকি গ'ল। সেইটো হ'ল কি, এই যে ইয়াৰ যে ভায়েকবোৰক মাৰিছে সেইটো প্ৰতিশোধটো ল'ব লাগিব। কেনেকৈ ল'ব ভাই? ই হ'ল শকুনি এজন আৰু দুৰ্যোধনৰ 100জন ভায়েক আছে, তাৰো 100জন, মানে শকুনিৰো ভায়েক 100জন, দুৰ্যোধনৰো ভায়েক 100জন। তো 100জনকতো এজনে মাৰিব নোৱাৰে। তো তাৰে কাৰণে শকুনিয়ে কিছুমান বুদ্ধি কি কৰিলে সেইবোৰ মই ক'বলৈ গ'লে বহুত দীঘলীয়া হ'ব, ইমান নকওঁ। কিন্তু শকুনিয়ে এখন যুদ্ধ লগাইছিলে। সেই যুদ্ধখন লগোৱা প্ৰয়োজন আছিলে, কাৰণ যুদ্ধখন লাগিলেহে দুৰ্যোধন মৰিব। দুৰ্যোধনক মাৰাটো মানে টাৰ্গেট আছিলে, দুৰ্যোধনৰ ভায়েকবোৰক বা দুৰ্যোধনক। সেইটো তাৰ বাপেকৰ ইচ্ছা আছিলে, শকুনিৰ বাপেকৰ। আৰু দুৰ্যোধনে ভুল কৰি থৈ দিছে, কাৰণ তাৰ 100টা ভায়েকক মাৰি দিছে ভাই। 100টা ভায়েকক যদি সি নামাৰিলে হয়, শকুনি যুদ্ধ নলগালে হয়। তো শকুনি মানে মোৰ দৃষ্টিত ভিলেইন নহয়, সি হিৰো হয়। তো তাৰ যিটো ব্ৰেইন হয় শকুনিৰ, এইটো এক্সেলেণ্ট ব্ৰেইন, আৰু ভাল মানে ইণ্টেলিজেণ্ট ব্ৰেইন হয়। কূটনীতি কৌশল যিটো সেইটো জানে। তো এইটো মই ক'লোঁ, এইটো এইকাৰণে ক'লোঁ। তো এনেকুৱা ঘটনা মানে এটা ঘটি আছে। ঠিক আছে, ধন্যবাদ।